প্ৰায় 5 ঘণ্টা ধৰি আজি স্থানীয় ৰাইজে নলবাৰী গণেশ মন্দিৰ চকত স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীয়ে এই ঘটনাটোৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় 5 ঘণ্টা অৱৰোধ কৰি ৰাখে। আৰু আজি ৰাতিপুৱা যি ছাত্ৰীগৰাকী ডাম্পাৰৰ খুন্দাত অকাল মৃত্যুক সাৱটি ল'লে পায়েল দেৱনাথ নামৰ ছাত্ৰীগৰাকী, আমি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গক নলবাৰী জিলা ছাত্ৰ সন্থাই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু 5 ঘণ্টা প্ৰতিবাদৰ অন্তত নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা মহোদয়ে আহি ৰাইজৰ ফালৰ পৰা ৰাইজ আৰু নলবাৰীৰ স্থানীয় দল সংগঠনসমূহৰ যৌথ উদ্যোগত লিখা এখন দাবী পত্ৰ জিলা আয়ুক্ত মহোদয়াক দিয়া হয় আৰু জিলা প্ৰশাসনে ৰাইজৰ দাবীসমূহ মানি লোৱা বুলি ৰাইজক অৱগত কৰি প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীসকলক আঁতৰি যাবলৈ অনুৰোধ জনায়। আৰু জিলা আয়ুক্ত মহোদয়ে যিহেতু আশ্বাস দিছে প্ৰতিবাদকাৰীসকলৰ বা স্থানীয় ৰাইজ আৰু দল সংগঠনৰ দাবী পত্ৰ এখনত উল্লেখ থকা প্ৰতিটো দাবী জিলা প্ৰশাসনে মানি ল'ম বুলি জিলা আয়ুক্ত মহোদয়গৰাকীয়ে যিহেতু আশ্বাস দিছে, গতিকে সেই সূত্ৰে ৰাইজে বৰ্তমান প্ৰতিবাদ স্থগিত ৰাখিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ খুলি দিয়া হৈছে। দিনত যদি এনেকৈ ডাম্পাৰৰ বা গধুৰ যান বাহনৰ দৌৰাত্ম্য চলি থাকে আৰু জিলা প্ৰশাসনে যদি ইয়াৰ ওপৰত ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলাৰ বিভিন্ন দল সংগঠনক লগত লৈ, স্থানীয় ৰাইজক লগত লৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। এনেকৈ ৰাষ্ট্ৰীয় ঘাইপথ আমি পুনৰ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। চাৰ্কুল অফিচাৰ দুয়ো আহিছে, DDC, ADC আটাইখিনিয়ে আহিছে আৰু তেওঁলোকে ডিমাণ্ড এখন দিছিলে। ডিমাণ্ডৰ লিষ্টখন ইতিমধ্যে মানি লোৱাই হৈছে আৰু মই জনামতে 2-3বাৰ ৰাস্তাটো ক্লিয়াৰ কৰিও দিছিলে। কৰি দিয়াৰ পিছত আকৌ কিবা এটা নতুন কথাত ৰাস্তাটো ব্লক কৰি দিছিলে। তাৰপিছত এতিয়া যিখিনি তেওঁলোকৰ কথা আছে, গোটেইখিনি কথা যিখিনি যুক্তিসংগত আছে কথাখিনি, সেইখিনি অলৰেডি মই ক'লোঁ, আপোনালোকে শুনিলেও সেই বস্তুখিনি আমি কৰি আছোঁ। আৰু তেওঁলোকে কৈছে যে আগলৈ হ'লে কি কৰিব, তাৰ কাৰণে আমাৰ অলৰেডি ফেচবুক, টুইটাৰ, মোৰ হোৱাটছএপ আছে। আপোনালোকে দিনত মই 200-300 মেছেজে পাওঁ। এনেকুৱা ধৰণৰ যিকোনো ইছ্যু থাকিলে আমাক ফ্লেগ কৰিব, আমি ইমিডিয়েটলি একশ্যন ল'ম। আৰু এটা কথা, এইটো আগতেও ছ'চিয়েল মিডিয়াত আমি দি থৈ দিছোঁ যে কোনোবা এখন গাড়ী যদি কিবা বদমাচি কৰিছে, যে ডাম্পাৰ হওক, ট্ৰাক হওক, বাছ হওক, এটাই কাম কৰিব লাগে যে ফটোটো তুলি ক'ব লাগে যে এই গাড়ীখনে এইটো কাম কৰিছে। এইটোতো আমাৰ ষ্টুডেণ্ট বা আমাৰ কাৰো, ময়ো ব্যক্তিগতভাৱে মোৰ সেই ক্ষমতাটো নাথাকিব যে গাড়ী এখন খেদি যোৱা। কিন্তু য'ত এনেকুৱা ট্ৰেফিক ভাইলেশ্যন দেখা গৈছে, আমি সেই কথাটো কেইবাবাৰো আমাৰ কৈছোঁ, ছ'চিয়েল মিডিয়াতে হওক, প্ৰেছৰ যেতিয়া আপোনালোকৰ লগত মিটিং হয়, ফটোখন তুলি আমাক জনাব যে এই ধৰণৰ ভাইলেশ্যন কৰিছে আৰু বিহিত ব্যৱস্থাখিনি কৰাটো আমাৰ দায়িত্ব। অভাৰলোড হোৱা দেখা যায় আৰু এইটো অভিযোগ আছে। আৰু মেইনলি এই ডাম্পাৰৰ অভাৰলোড বা এটা কথা, য'ত যেতিয়া এনেকৈ দেখে, এতিয়া আজিও মোক কোনোবাই দিলে, কোনেবা দিলে, মিডিয়াৰে এজনে দিলে, তো লগে লগে মই দ্বিতীয়ক দিছোঁ। তো যেতিয়া আপোনালোকে এনেকুৱা ভাইলেশ্যন দেখে, ইউ ইমিডিয়েটলি গিভ ইট, কাৰণ ভাইলেশ্যনটো হ'লে একশ্যন ল'লেহে বস্তুটো বন্ধ হ'ব ন। তো এনেকুৱা জেনেৰিক আপোনালোকে নিদিব যে এনেকৈ হৈ আছে। য'ত যেতিয়া দেখে যে এইটো দিনৰ অমুক সময়টোতো আহি যাব ন, দিব, উইল ইমিডিয়েটলি টেক একশ্যন। এনেকৈ আপোনালোকৰ পৰা যেতিয়া ইনষ্ট্ৰাকশ্যনবোৰ বা আপোনালোকৰ পৰা যেতিয়া ইনফৰমেশ্যনখিনি আহে, তেতিয়া একশ্যন লোৱা হ'বতো। তো এনেকুৱা যেতিয়াই খবৰ আহে, এতিয়া তালুকদাৰে যোৱাকালি কিবা কিবি মোক দেখাইছে, তাৰে আগতেতো আপুনি কোৱা নাই মূল্য বৃদ্ধিৰ কথা, হয়নে নহয়? যোৱাৰ লগে লগে এটা টীম আমি গঠন কৰি দিছোঁ, কিন্তু ইনফৰমেশ্যনটো দিব লাগিব আৰু এটিটিউডটো হ'ব লাগিব যে প্ৰব্লেমটো ছল্ভ কৰাৰ, হয়নে নহয়? ডাম্পাৰৰ এখেতসকলে দিনৰ ভাগততো কোনোপধ্যে দিয়া ভাগত কোনোপধ্যে দিয়া নাযাব। মই সেইটো কথাই কৈছোঁ, দিনৰ ভাগত যদি দেখে আপোনালোকৰ ভৰিততো টাইম ষ্টেম্পটো আহি যায় না, ফটোখন মাৰি দিব, ইমিডিয়েটলি মানুহ, দ্বিতীয়ৰ মানুহ হওক, মোৰ মেজিষ্ট্ৰেট হওক, যাব সেই ডাম্পাৰখনত তাতেই চিজ কৰিব। এইবিলাকৰ পৰা আমিও ভুক্তভোগী ন, আমিও এই ৰাস্তাই ব্যৱহাৰ কৰোঁ। ADC বা DDC চিনিয়ৰ লেভেলৰ মানুহ এজন থাকিব, লগত মেজিষ্ট্ৰেট থাকিব, আৰক্ষীৰ পৰা থাকিব, যিহেতু ট্ৰেফিকৰ ট্ৰান্সপৰ্টৰ কথা আছে, ট্ৰান্সপৰ্টৰ DTO থাকিব। এনেকুৱাকৈ এতিয়া মই উভতি গৈ অফিচৰ পৰা ওলাইয়ে দিম দুটা যিকেইটা মেইন পইণ্ট, সেইকেইটাৰ ওপৰত। আৰু জেনেৰেল যিটো আপোনালোকে কৈছে যে দিনৰ ভাগত যদি এনেকুৱা ধৰণৰ দেখা যায়, ইমিডিয়েটলি ফটো উইথ দ্য টাইম ষ্টেম্প, উইথ দ্য লোকেশ্যন দিব, তাতে আমাৰ মানুহ গৈ চিজ কৰাই ল'ব। আৰু মই ডাম্পাৰ ট্ৰেক্টৰ আটাই যিবোৰ আছে ইয়াতে সন্থা আছে, তেওঁলোককো মই
অনুৰোধ জনাইছোঁ বা তেওঁলোকক সকিয়নি দিছোঁ যে এনেধৰণৰ যদি আৰু দেখা যায়, আমাৰ আগতেও একশ্যন লোৱা হৈছে, এনেধৰণৰ হোৱাট এভাৰ ইজ চিন বাই আছ, আমি আৰু সেই সময়ত কোনো ধৰণৰ আমাৰ তাতে চাবলগীয়া নাথাকে, ইমিডিয়েটলি উই উইল চিজ আৰু আমি যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।